Hello and welcome to AM Guide Assam. ADRE 2.0 কাৰণে যিখিনি কেণ্ডিডেট এইবাৰ এপ্লাই কৰিছে তেওঁলোকৰ কাৰণে আজি এইটো ভিডিঅ' বহুত গুৰুত্বপূৰ্ণ হ'ব। আজি এইটো ভিডিঅ'ত মই ডিছকাছ কৰিম আপোনালোকৰ যিটো এক্সাম আছে কেতিয়া হ'ব পাৰে, প্ৰবেবিলিটি কেতিয়া হোৱাৰ আছে, ইয়াৰ লগতে চিলেবাছ কি হ'ব আৰু প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন পেপাৰখিনি ক'ৰ পৰা ডাউনলোড কৰিব পাৰিব। চ' প্ৰথমতে আপোনালোকক মই কওঁ ADRE 2.0 গ্ৰেড 3 আৰু গ্ৰেড 4 এই দুটা পোষ্ট মিলাই টোটেল ভেকেঞ্চি আছিলে 12,600 পোষ্ট। ইয়াৰ কাৰণে আপোনালোকে এপ্লাইটো কৰিছিল। 29 ডিচেম্বৰ আছিলে লাষ্ট ডেট। এতিয়া এই এক্সামটো হ'ব আপোনাৰ অফলাইন এক্সাম, এটা অবজেক্টিভ টাইপৰ এক্সাম হ'ব, এটা ৰিটেন টেষ্ট। ইয়াৰ যিটো চিলেকশ্যন হ'ব গ্ৰেড 3 আৰু 4 কাৰণে মানে 4 পোষ্টৰ কাৰণে, সেই চিলেকশ্যনটো দুটা টাইপৰ মানে এক্সামৰ পিছতে হ'ব। এটা আহিব ৰিটেন টেষ্ট আৰু এটা থাকিব স্কিল টেষ্ট নাইবা কম্পিউটাৰ টেষ্ট। আৰু কুৱেশ্যনখিনি টোটেলি MCQ নাইবা অবজেক্টিভ টাইপৰ হ'ব। এতিয়া এই এক্সামটো হ'ব কেতিয়া সেইটো জনাৰ আগত আপোনালোকে চিলেবাছটো ভালকৈ চাই লওক। গ্ৰেড 3 আৰু 4 পোষ্টৰ কাৰণে এক্সামখিনি বেলেগ বেলেগকৈ হ'ব। গ্ৰেড 3 যদি চাওঁ দুটা পাৰ্ট আছে ইয়াতে, এটা আছে 12 পাছৰ কাৰণে আৰু এটা আছে গ্ৰেজুৱেট লেভেলৰ। তো হায়াৰ ছেকেণ্ডেৰী আৰু গ্ৰেজুৱেট লেভেলৰ যিটো এক্সাম আছে তাতে মাৰ্কখিনি বেলেগ বেলেগ হ'ব। এটা থাকিব 120 মিনিটত মানে 2 ঘণ্টা সময়ত 150 মাৰ্কৰ এটা থাকিব আৰু এটা লেভেলত থাকিব 175 মাৰ্কছ টোটেল মাৰ্কছ, আৰু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং ইয়াতে নাথাকিব। আৰু গ্ৰেড 4 পোষ্টৰ কাৰণে যদি চাওঁ টোটেল নাম্বাৰ অফ কুৱেশ্যনছ 135, মাৰ্কো 135 থাকিব, কিন্তু ডিউৰেশ্যনটো 2 ঘণ্টা একেই হ'ব ডিউৰেশ্যন, কোনো নিগেটিভ মাৰ্কিং নাথাকে। এতিয়া চিলেবাছটো যদি চাওঁ আমি গ্ৰেড 3 আৰু 4 পোষ্টৰ কাৰণে একেই হ'ব। গ্ৰেড 3 পোষ্টৰ কাৰণে ইয়াতে চিলেবাছটো যদি চাওঁ কেইটামান পাৰ্টত ইয়াতে ভগাব পাৰি। 1 নম্বৰ যদি চাওঁ আমি ইংলিছ গ্ৰামাৰৰ এটা পাৰ্ট থাকে, সেইটো আমি জেনেৰেল ইংলিছ বুলি ক'ব পাৰোঁ। জেনেৰেল ইংলিছত দুটা পাৰ্ট থাকে, এটা থাকে গ্ৰামাৰ ছেকশ্যন আৰু এটা থাকে ৰিডিং কম্প্ৰিহেনশ্যন আৰু লেংগুৱেজ বা মানে পেছেজ বুলি ক'ব পাৰি। আৰু জেনেৰেল ইংলিছ যিটো পাৰ্ট আছে তাতে বহুতকেইটা টপিক থাকে, কিছুমান থাকে টেন্স, ভইচ, নেক্সট থাকিব পাৰে নেৰেশ্যন, নেক্সট ইডিয়মছ অৰ ফ্ৰেছেছ, তাৰপিছত ওৱান ৱাৰ্ড ছাবষ্টিটিউশ্যন, চিননিম থাকিব, এণ্টনিম থাকিব আৰু চেণ্টেন্স কাৰেকশ্যন থাকিব। তো এই টোটেল 8টাৰ পৰা 10টামান টপিক মিলাই জেনেৰেল ইংলিছ এই পাৰ্টটো হ'ব। তাৰপিছত ৰিডিং কম্প্ৰিহেনশ্যনত পেছেজ দিয়া থাকিব আৰু গোটেইখিনি কুৱেশ্যন কি হ'ব অবজেক্টিভ টাইপৰ হ'ব। 2 নম্বৰ যিটো টপিক আছে সেয়া হ'ব আমাৰ জেনেৰেল মেথছ, এইটো হ'ব ছেকেণ্ড টপিক। জেনেৰেল মেথছ ক্লাছ 10 লেভেললৈকে থাকিব। ইয়াতে প্ৰফিট এণ্ড লছ থাকিব, তাৰপিছত ট্ৰিগন'মেট্ৰি থাকিব, নেক্সট আহিব আপোনালোকৰ স্কুৱেৰ থাকিব, ট্ৰাইংগলৰ কিছুমান কুৱেশ্যন থাকিব, তাৰপিছত আপোনালোকৰ LCM HCF থাকিব, ডিষ্টেঞ্চ, ডিউৰেশ্যন, টাইম এইবিলাক থাকিব। এই গোটেইখিনি মিলাই প্ৰবেবিলিটি দুটা এটা কুৱেশ্যন থাকিব। এনেকৈ মোটামুটি 20 to 30 মাৰ্কৰ মেথছৰ কুৱেশ্যন আহিব। নেক্সট পাৰ্টত যদি চাওঁ টপিক নম্বৰ 3 সেইটো হ'ব মেণ্টেল এবিলিটি এণ্ড লজিকেল ৰিজনিং। তো লজিকেল ৰিজনিঙত দুটা পাৰ্ট থাকিব, ভাৰ্বেল আৰু নন ভাৰ্বেল। নন ভাৰ্বেল টোটেলি ইমেজৰ ওপৰত হ'ব আৰু ভাৰ্বেল যিটো ৰিজনিং আছে চ' নন ভাৰ্বেল টোটেলি ইমেজৰ ওপৰত আৰু ভাৰ্বেলটো কিছুমান পাৰ্ট আছে, যেনেকৈ আপোনালোকৰ এনালজি থাকিব, হিউমেন ৰিলেশ্যন থাকিব, ব্লাড ৰিলেশ্যন নাইবা ডিষ্টেঞ্চ এণ্ড ডাইৰেকশ্যন, তেনেকৈ কিছুমান থাকিব। এনেকৈ মানে বহুতখিনি টপিক বেলেগকৈ দিয়া আছে। তো চিলেবাছৰ ওপৰত অলৰেডি মই ভিডিঅ' এটা বনাইছিলোঁ, যদি নাই মোৰ চেনেলত সোমাই আপোনালোকে চাই ল'ব। আৰু লাষ্ট যিটো টপিক আছে সেয়া হ'ব আপোনালোকৰ জিকেৰ ওপৰত এটা বেলেগ পাৰ্ট থাকিব, জেনেৰেল নলেজ। ইয়াতে এই জেনেৰেল নলেজ পাৰ্টটো এটা ফাৰ্ষ্ট পাৰ্ট হয়। তাতে আপোনালোকৰ প্ৰথম পাৰ্ট আহিব কাৰেণ্ট এফেয়াৰ্ছ। কাৰেণ্ট এফেয়াৰ্ছত লেটেষ্ট যিখিনি কাৰেণ্ট এফেয়াৰ্ছ আছে লাষ্ট 6 মান্থছ সেইখিনি চালে হৈ যাব। নেক্সট আহিব ছ'চিয়েল ষ্টাডিজ অৰ ছ'চিয়েল ছায়েন্স, এইটো আমাৰ কি জেনেৰেল নলেজতে সোমাই যাব। ছ'চিয়েলত ইণ্ডিয়ান হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি, তাৰপিছত আছাম হিষ্ট্ৰী, জিঅ'গ্ৰাফী, পলিটি। ইকনমি অলপ লাগিব, স্পৰ্টছৰ ক্ষেত্ৰত চাব লাগিব, ফিল্ম ইণ্ডাষ্ট্ৰী, নেক্সট কম্পিউটাৰ ছায়েন্সৰো কিছুমান কুৱেশ্যন ইয়াতে সোমাই দিয়া হ'ব। এই গোটেইখিনি মিলাই কি হ'ব এটা ফুল চিলেবাছ হ'ব। আৰু জেনেৰেল নলেজৰ এই পাৰ্টটো এটা বহুত ফাষ্ট এটা পাৰ্ট হয়। তো এই 4টা পাৰ্ট মিলাই কি হ'ব আমাৰ টোটেল চিলেবাছ আৰু মাৰ্কখিনি বেলেগ বেলেগ হ'ব। গ্ৰেড 4ৰ কাৰণে 135, গ্ৰেড 3ৰ কাৰণে এটা থাকিব 150 আৰু গ্ৰেজুৱেট লেভেলত থাকিব 175, কিন্তু কোনো ধৰণৰ নিগেটিভ মাৰ্কিং নাথাকিব। এতিয়া এক্সামটো হ'ব কেতিয়া? এক্সাম হ'ব আপোনালোকৰ এতিয়া চাওক মাৰ্চ মাহলৈকে কি হ'ব হায়াৰ ছেকেণ্ডেৰী আৰু মেট্ৰিক এই দুটা এক্সাম হ'ব। HS ছেকেণ্ড ইয়াৰ আৰু মেট্ৰিক মাৰ্চ মাহত শেষ হ'ব। তাৰপিছত
এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এক্সাম হ'ব। তো মাৰ্চ মাহৰ লাষ্টত এইচএছ ফাৰ্ষ্ট ইয়েৰৰ এক্সামটো শেষ হ'ব। মোটামুটি এক্সাম যদি আমি চাওঁ, এক্সামটো এপ্ৰিলৰ আধা মানত হ'ব নাইবা মে' মাহৰ ষ্টাৰ্টিঙত হ'ব। এপ্ৰিলৰ আধা নাইবা এপ্ৰিলৰ লাষ্ট আৰু মে' মাহৰ কি একদম ফাৰ্ষ্ট উইকত আমি এক্সপেক্ট কৰিব পাৰোঁ এক্সামটো। তো এয়া মানে এক্সামৰ শ্বেডিউল বুলি আপোনালোকে ধৰি ল'ব পাৰে, এপ্ৰিলৰ লাষ্ট নহ'লে মে' মাহৰ ফাৰ্ষ্ট। এতিয়া আপোনালোকে কুৱেশ্যন পেপাৰটো ক'ৰ পৰা ডাউনলোড কৰিব? কুৱেশ্যন পেপাৰ ডাউনলোড কৰিবলৈ আপুনি গুগলত আহি চিম্পলি চাৰ্চ কৰক ADRE গ্ৰেড 3 কুৱেশ্যন পেপাৰ। গ্ৰেড 4ৰ ডাউনলোড কৰিবলৈ গ্ৰেড 4 বুলি মাৰি দিয়ক। ইয়াতে assamjobs.com যিটো ৱেবছাইট আছে, ইয়াতে আপুনি সোমাই গৈ কুৱেশ্যন পেপাৰখিনি ডাউনলোড কৰিব পাৰিব। যদি আপুনি ডাউনলোড কৰিব খোজে, মই ইয়াৰ লিংকটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব। এইটো ডাঙৰ মেটাৰ নহয়। চ' কুৱেশ্যন পেপাৰটো য'তে ত'তে পাই যাব, ইউটিউবতো আছে চলিউশ্যন বহুত। মোৰ চেনেলতো মই নিজে আপলোড কৰিম প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন। আজি জাষ্ট মই এটা খবৰ দিলোঁ, এপ্ৰিলৰ লাষ্ট মানতহে এক্সামটো আপোনালোকৰ হোৱাৰ চান্স আছে। মষ্ট প্ৰবেবিলিটি এপ্ৰিলৰ লাষ্ট মানতে হ'ব। আৰু এক্সামৰ কাৰণে যদি আপুনি প্ৰিপেৰেশ্যন ল'ব খোজে, তেতিয়াহ'লে ষ্টেপ বাই ষ্টেপ প্ৰচেছটো আপুনি জানিব লাগিব। মই ফুল চিলেবাছটো টোটেল 4টা ভাগত ভগাই দিলোঁ। আপুনি এনেকৈ জাষ্ট চিলেবাছটো ভগাই লওক। এটা পাৰ্টত ইংলিছ গ্ৰামাৰ থাকিব, নেক্সট পাৰ্টত আপোনালোকে মেথছটো লৈ লওক, নেক্সট লজিকেল ৰিজনিং এইটো পাৰ্ট আপোনালোকে লৈ লওক, লজিকেল ৰিজনিং। আৰু লাষ্টত জিকেত বহুতকেইটা টপিক ইনক্লুড হ'ব, যেনেকৈ আপোনালোকৰ জেনেৰেল ছায়েন্সৰ কিছুমান টপিক যাব, নেক্সট কম্পিউটাৰ ছায়েন্সৰ কিছুমান যাব, তাৰপিছত ফিল্ম ইণ্ডাষ্ট্ৰি বা স্পৰ্টছ ৰিলেটেড কাৰেণ্ট এফেয়াৰ্ছ কিছুমান থাকিব। চ' এই 4টা টপিক মিলাই আপোনালোকে এক্সামৰ কাৰণে প্ৰিপাৰেশ্যনটো আৰম্ভ কৰি দিয়ক, আপোনালোকৰ প্ৰিপাৰেশ্যনটো ইজি হ'ব। আৰু ADRE গ্ৰেড 3-4 প্ৰিপাৰেশ্যনৰ কাৰণে অলৰেডি এটা গ্ৰুপ খুলিছোঁ মই হোৱাটছএপত। যদি আপোনালোকে জইন কৰিব খোজে, মই তাৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, জইন কৰি ল'ব। কিবা ডাউট হ'লে মোক হোৱাটছএপত মেছেজ দিব, মই ৰিপ্লাই দিম। চ' অসম চৰকাৰৰ ফালৰ পৰা যি নতুন এক্সামছখিনি আহি থাকিব, লেটেষ্ট স্কিমছখিনি আহে, তাৰ বিষয়ে একদম ডিটেইলড আপডেট পাব হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আজি এইটো ভিডিঅ'ত যিখিনি মই আলোচনা কৰিলোঁ, কিবা ডাউট থাকিলে কমেণ্ট কৰি দিব, মই ৰিপ্লাই দিম। চ' থেংক ইউ ছ' মাছ ফৰ ৱাচিং দ্য ভিডিঅ'। হেভ এ গ্ৰেট ডে।